মাহমৰাত বানাক্ৰান্তৰ কাষত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা নিজে ট্ৰেক্টৰে মাটি চহাই সিঁচিলে কঠীয়া। ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সিঁচা হয় কঠীয়া। পৰৱৰ্তী সময়ত বান বিধ্বস্ত খেতিয়কসকলৰ মাজত পুনৰ বিতৰণ কৰা হ'ব কঠীয়া, যাতে তেওঁলোকে পুনৰ খেতি কৰিব পাৰে। উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী যোগেন মহন, মাহমৰাৰ বিধায়ক সুৰুজ দিহিঙীয়াৰ লগতে চৰকাৰী কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পিছতে মাহমৰাৰ ডবা পঞ্চায়তৰ বহু শতাধিক কৃষকৰ পৰিয়ালৰ হাতত বিতৰণ কৰে কঠীয়া। চাওক, ইয়াতে নভবাকৈ মানুহে বানপানী দেখিলে, য'ত এতিয়াতো আমাৰ য'ত নৰ্মেল বানপানী য'ত হৈছিলে আমি নাইকিয়া কৰিলো, মোটামুটি নাইকিয়া কৰিলো, কিন্তু কেতিয়াবা মথাউৰি ভাঙে, ইয়াতো নৈ কাষৰ মানুহ অলপ সাজু হৈ থাকে। কিন্তু আমাৰ ইয়াতে নভবাকৈ বানপানী আহিলে মোৰ মতেতো প্ৰলয় হ'ল, গতিকে মানুহৰ যথেষ্ট কষ্ট হৈছে। সেই কষ্টৰ কাৰণেই আমি আমাৰ 4জনকৈ মন্ত্ৰীয়ে এই দুখন জিলাত দিনে ৰাতিয়ে যোৱা 13 দিন 14 দিন আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3 দিনৰ কাৰণে আহি কেম্প কৰিছিল, আজি আকৌ তেখেতে 5 দিনৰ কাৰণে আহি আছে। মই কৃষি মন্ত্ৰী আৰু অকণমান 2 দিন আগত আহিব পাৰিলে ভাল আছিলে, কিন্তু যিহেতু মই সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, বিধানসভাখন চলোৱাৰ এজন মন্ত্ৰী থাকে, সেই ডিপাৰ্টমেণ্টটো মই চাওঁ, গতিকে মই আহিব পৰা নাছিলো। বিধানসভা শেষ হোৱাৰ লগতে আহিলো। কালি পৰহি নাজিৰাৰ শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চলত গৈ মানুহৰ লগত কথা পাতিলো। আজি আহিলো। আমি ইয়াতে প্ৰথমে আমাৰ মাহমৰা সমষ্টিত কৃষকৰ কাৰণে কঠীয়া কৰাৰ ব্যৱস্থা কৰিলো, আৰু এটা জেগাত আহি আমি মানুহক কঠীয়া বিলালো। সুৰুজ দিহিঙীয়া ডাঙৰীয়াই ব্যৱস্থা কৰিছিলে। যিমান পাৰো সহায় কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিছো। এতিয়ালৈকে বহু হাজাৰ হাজাৰ হেক্টৰ মাটি নষ্ট হৈছে। চাওক, আমি 2-3টা চিষ্টেমত আমি যাব খুজিছো। বহুত মাটিত এতিয়াও পানী আছেই, আৰু এসপ্তাহ 10 দিন পানী থাকিলে তাতে খেতি কৰিব পৰা নাযাব। গতিকে আমি ভাবো যদি 40%ত আমি কঠীয়া দিব পাৰো, সেয়া দিলো। যদি য'ত কঠীয়া দিব নোৱাৰিলো, মানে খেতিৰ উপযোগী হৈ থকা নাই, তাত আমি ৰবি শস্যৰ কাৰণে বীজ দিবলৈকে আমি সিদ্ধান্ত লৈছো। আৰু এই অঞ্চলত যোনে ফল মূলৰ খেতি কৰে, আমি ব্যাপকভাৱে ফল মূলৰ খেতিৰ পুলি দিবলৈকে আমি সিদ্ধান্ত লৈছো। অতি সোনকালে আৰম্ভ কৰিম। এক নতুন বতৰ আহিব দিছে। আচলতে আমি পৰম্পৰাগত খেতিৰ বিপৰীতে আমি কি কৰিব লাগে, ৰবি শস্য কৰিব লাগে। আমি ধান খেতি কৰো আৰু খেতি বাদ দি দিওঁ। আচলতে এই ধান খেতিত ইমান লাভ নহয়। ধান খেতি ঘৰৰ খোৱাখিনিৰ কাৰণে কৰি আমি এতিয়াৰ পৰা সকলোৱে ৰবি শস্য আৰু হৰ্টিকালচাৰ, মানে ফ্লৰিকালচাৰ, মানে ফল মূল ফুল, এইবিলাকতহে যথেষ্ট লাভ হয়। আমাৰ ইৰিগেশ্যনৰ ব্যৱস্থা অলপ অসুবিধা আছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো মোকে চাব দিছে। আমি যথেষ্টখিনি ইৰিগেশ্যনৰ কাৰণে কাম কৰিম। মই ভাবো অহা 5 বছৰত আমি 4 লাখ হেক্টৰ মাটিত পানী দিয়াৰ ব্যৱস্থা কৰিম।